নমস্কাৰ বন্ধুসকল, লেটেষ্ট খবৰৰ আজিৰ ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ আপোনালোকৰ বাবে পুৰস্কাৰ সম্পৰ্কীয় কিছু তথ্য। তেন্তে বলক আজে-বাজে কথা বাদ দি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে আলোচনা কৰোঁ ৰাষ্ট্ৰৰ সন্মানীয় পুৰস্কাৰসমূহৰ বিষয়ে। ভাৰত ৰত্ন, পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই চাৰিটা ভাৰতবৰ্ষৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰ। তেন্তে আহকচোন এই পুৰস্কাৰসমূহৰ বিষয়ে কিছু কথা জানি লওঁ। ভাৰত ৰত্ন ভাৰতৰ এই সৰ্বোচ্চ ৰাষ্ট্ৰীয় পুৰস্কাৰটো কলা, সাহিত্য আৰু বিজ্ঞানৰ ক্ষেত্ৰত বিশেষ বৰঙণি বা সাৰ্বজনীন ক্ষেত্ৰত বিশিষ্টতম যোগদানৰ বাবে প্ৰদান কৰা হয়। চৰকাৰী কামত নিয়োজিত লোকক এই পুৰস্কাৰ দিয়া নহয়। এতিয়ালৈকে বহুত ব্যক্তিয়ে এই পুৰস্কাৰ লাভ কৰিছে। পদ্মবিভূষণ এই পুৰস্কাৰটো যিকোনো ক্ষেত্ৰত বিশেষ সেৱাৰ বাবে প্ৰদান কৰা হয়। এই পুৰস্কাৰ চৰকাৰী কামত নিয়োজিত ব্যক্তিক দিয়া হয় আৰু এই পুৰস্কাৰটো ভাৰতবৰ্ষৰ সৰ্বোচ্চ দ্বিতীয় স্থানৰ পুৰস্কাৰ। পদ্মভূষণ এই পুৰস্কাৰটো পদ্মবিভূষণৰ নিচিনাই, কিন্তু ইয়াৰ মহত্ব পদ্মবিভূষণতকৈ কিছু কম। পদ্মশ্ৰী পদ্মবিভূষণ আৰু পদ্মভূষণ পুৰস্কাৰৰ পিছতেই মহত্বৰ দৃষ্টিত এই পুৰস্কাৰটো আহে, অৰ্থাৎ এইটো ভাৰতবৰ্ষৰ চতুৰ্থ স্থানৰ পুৰস্কাৰ। ভাল কাম কৰা ব্যক্তিসকলক এই পুৰস্কাৰটো প্ৰদান কৰা হয়। বন্ধুসকল, ভাৰতবৰ্ষত সাহসিকতাৰ বাবে কিছুমান পুৰস্কাৰ দিয়া হয়। আহকচোন সেই পুৰস্কাৰসমূহৰ বিষয়ে আমি জানি লওঁ। পৰমবীৰ চক্ৰ এই পুৰস্কাৰটো বীৰসকলৰ সৰ্বোচ্চ সন্মানীয় পুৰস্কাৰ। শত্ৰুৰ আগত দেখুওৱা অসীম সাহস বা আত্মবলিদানৰ বাবে এই পুৰস্কাৰ দিয়া হয়। মহাবীৰ চক্ৰ দ্বিতীয় স্থানত ই এটা সন্মানীয় পুৰস্কাৰ। জল, স্থল আৰু বায়ু সেনা বাহিনীত শত্ৰুৰ আগত অসীম পৰাক্ৰম প্ৰদৰ্শন কৰা সৈনিকসকলক এই পুৰস্কাৰ দিয়া হয়। বীৰ চক্ৰ বীৰত্ব আৰু সন্মানত ই তৃতীয় স্থানৰ পুৰস্কাৰ। ইয়াকো ভাৰতীয় সেনা বাহিনীত জল, স্থল আৰু বায়ু সেনাৰ সৈনিকসকলক তেওঁলোকৰ ভাল কামৰ বাবে দিয়া হয়। অশোক চক্ৰ জল, স্থল আৰু বায়ু সেনা বাহিনীত অসাধাৰণ বীৰত্ব প্ৰদৰ্শন কৰা তথা বলিদানৰ দৰে অসাধাৰণ কাৰ্য কৰা আৰু সাহসিক কাৰ্য কৰা সেনাক এই পদক দিয়া হয়। অশোক চক্ৰ কেৱল সৈন্যসকলৰ বাবেই নহয়, আন ব্যক্তিসকলেও ইয়াৰ পোৱাৰ অধিকাৰ আছে। বন্ধুসকল, আমি ইতিমধ্যে আলোচনা কৰা পুৰস্কাৰসমূহৰ উপৰিও ভাৰতবৰ্ষত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ কিছুমানো প্ৰচলিত হৈ আছে। আহকচোন এই পুৰস্কাৰসমূহৰ ওপৰতো কিছু দৃষ্টিপাত কৰোঁ। নোবেল পুৰস্কাৰ ডিনামাইটৰ আৱিষ্কাৰক বৈজ্ঞানিক ডক্টৰ আলফ্ৰেড বাৰ্নাৰ্ড নোবেলে 1901 চনৰ পৰা এই পুৰস্কাৰ দিয়াৰ প্ৰথা আৰম্ভ কৰিছিল। অৰ্থশাস্ত্ৰৰ নোবেল পুৰস্কাৰ 1967 চনৰ পৰা দিয়া আৰম্ভ হয়। বিভিন্ন ক্ষেত্ৰত বিভিন্ন অৱদানৰ বাবে ব্যক্তিসকলক এই বঁটা প্ৰদান কৰা হয়। নেহৰু পুৰস্কাৰ এই পুৰস্কাৰ প্ৰতি বছৰে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয়ৰ সাংস্কৃতিক পৰিষদৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় সদ্ভাৱ আৰু বিশ্ব মৈত্ৰীৰ বাবে দিয়া হয়। এই পুৰস্কাৰ 15 লাখ টকাৰ। 1993 চনত ম্যানমাৰৰ ৰাজনেতা অংগ সান সূচীক দেশৰ স্বতন্ত্ৰতা, লোকতন্ত্ৰ আৰু যুঁজাৰু সংঘৰ্ষৰ বাবে এই বঁটা দিয়া হৈছিল। বন্ধুসকল, আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰা পুৰস্কাৰসমূহৰ বিষয়ে যদি আপুনি বিস্তৃতভাৱে জানিব বিচাৰে তেন্তে আমাক কমেণ্ট বক্সত লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে আমি ভিডিঅ' দিয়া মাত্ৰকে আপুনি লগে লগে সেই ভিডিঅ'টোৰ খবৰ লাভ কৰে। তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। লগ পাম পুনৰ আন এটা ভিডিঅ'ৰ যোগেদি। ধন্যবাদ। জয় অসম।